নমস্কাৰ বন্ধু বান্ধৱসকল, মই বিশাল স্বাগতম জনাইছোঁ মোৰ ফেচবুক ব্লগত। যোৱা ভিডিঅ'ত মই আপোনালোকক ঘৰৰ পৰা বাবা বাসুকীনাথ ধাম আৰু বাসুকীনাথ ধামৰ পৰা গৌ মাতাক প্ৰসাদ খুওৱালৈকে গোটেইখিনি আপোনালোকক দেখুৱাইছোঁ। আৰু এই ভিডিঅ'টোত ইয়াৰ পৰা বাবা বৈদ্যনাথ ধাম আৰু বাবা বৈদ্যনাথ ধামৰ পৰা ঘৰলৈ আমি কিদৰে গ'লোঁ গোটেইখিনিয়ে আপোনালোকক দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে উপভোগ কৰিব আৰু লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব একদম নাপাহৰিব। চ' লেটছ ষ্টাৰ্ট। গৌ মাতাক প্ৰসাদ খুৱাই অলপ দূৰ খোজকাঢ়ি আমি গাড়ীত উঠিলোঁ আৰু নতুন হোটেল এটাৰ আশাত আমি আগবাঢ়িলোঁ। কিছু দূৰ যাত্ৰা কৰাৰ পিছতে আমি এটা পাহাৰ পালোঁ। এই পাহাৰটোৰ নাম হ'ল তপোবন পাহাৰ। শুনিছোঁ এই পাহাৰতেই ৰাৱণে আমাৰ মহাদেৱক পাবলৈ তপস্যা কৰিছিল আৰু আমাৰ বজৰংবলীয়ে ৰাৱণৰ তপস্যা ভংগ কৰিছিল। অলপ দূৰ যোৱাৰ পিছতে কিবা বহুত ভোক লাগি গ'ল আৰু ইমানবোৰ হোটেল একেলগে দেখা পাই ভোক আৰু বাঢ়ি গ'ল। ভাল হোটেল এটাত ৰখি খোৱা আইটেমবোৰ চাই মাৰি দিলোঁ এক কাঁহি। যিয়ে নহওক খোৱা বস্তুখিনি কিন্তু তামাম টেষ্টি আছিল। খানা পিনা হোৱাৰ পাছতেই আমি আকৌ গাড়ীত উঠিলোঁ আৰু কিছু দূৰ যাই আমি পাই গ'লোঁ আমাৰ নতুন হোটেল। আৰু এই হোটেলটো বাবা ধামৰ পৰা একদম ওচৰত। ৰুমৰ ভিতৰত গৈয়ে শুই দিলোঁ কাৰণ ইমান ভাগৰ লাগিছিল। ৰাতিপুৱা উঠি আমি সাজু বাবা ধাম যাবলৈ। মনটো ইমান ভাল লাগিছিল মানে কি ক'ম। আৰু ইয়াৰ পৰা এক জাপ মাৰিয়ে আমি পাই গ'লোঁ বাবা ধাম। অহাৰ লগে লগে পাণ্ডাই আমাক তিলক আৰু ফুট লগাই দিলে আৰু লগতে গংগা পানী ৰেডি কৰি দিলে। গংগা পানী লোৱাৰ পিছত কিছু সময় ৰখিয়ে আমি লাগি গ'লোঁ লাইনত। আৰু লাইনত কিছু সময় খোজ কঢ়াৰ পিছত এটা দৃশ্য দেখা পালোঁ। ৰ'ব আপোনালোককো দেখাম, এইটো চাওক। কি কয় ৰাইজ, আপোনালোকৰ কি গজবাম আহিছে নেকি? মোৰ কিন্তু আহিছিল দেই, সঁচাকৈ কৈছোঁ। যদি আপোনালোক ওচৰত থাকিল হয় আপোনালোকৰো নিশ্চয় গজবাম আহিল হয়। বাবাৰ দৰ্শন কৰি আহি সৰ্বপ্ৰথম মই নিজৰ গালটো চাইছিলোঁ কাৰণ এই গামোচাৰ কোপটো মোৰ গালতেই পৰিছিল। কোপটো বাৰু মই নাখালোঁ হয়, কিন্তু নিজৰ ভুলতেই খালোঁ কাৰণ মই দৰ্শন কৰিবলৈ বহুত সময় লগাইছিলোঁ আৰু দিনত ইমান ভিৰ আছিল মই ভিডিঅ'বোৰ ভালদৰে কৰিবই নোৱাৰিলোঁ। সেইবাবে ৰাতি আকৌ এবাৰ আহিলোঁ ভিডিঅ' কৰিবলৈ। যিহেতু আপোনালোকক মন্দিৰ দৰ্শন কৰাম বুলি কৈছিলোঁ, কিন্তু ইয়াতে আহি চাওঁ দিনতকৈও বেছি ভিৰ। হ'লেও অলপ কষ্ট কৰি ভিডিঅ'টো কিবাকে বনালোঁ। চাইছেনে, ভালদৰে থিয় হ'বও ঠাই নাই। চাৰিওফালে অকল মানুহেই মানুহ। বাবাৰ দৰ্শন কৰাৰ পিছত আমি আহিলোঁ চিধা মণ্ডলীলৈ। আৰু মণ্ডলীত অহাৰ পিছত কিছু সময় ৰেষ্ট লোৱাৰ পিছতে ইহঁতক লগ পালোঁ আৰু ইহঁতে ইমান ফটো আমি কৰি আছিল মানে কি ক'ম, হাঁহি হাঁহি একদম পেট বিষাই গৈছিল। দিনটো মণ্ডলীত ইমান এনজয় কৰিলোঁ মানে মনটো বহুত ভাল লাগি গৈছিল। লাহে লাহে আমাৰ ঘৰত আহিবলগীয়া সময়ো হৈ গৈছিল। মনটো মানে ইমান বেয়া হৈ গ'ল মানে কি ক'ম। মণ্ডলীত টাটা বাই বাই দি আমি ওলালোঁ ষ্টেচনলৈ। আৰু যাই থাকোঁতেই ৰাস্তাবোৰ চালোঁ, ইমান ধুনীয়াকৈ সজাইছিল, চাৰিওফালে লাইটে লাইট। আৰু কিছু দূৰ যোৱাৰ পিছতে মোৰ আকাশৰ ফালে চকু পৰিল, মোক ৰখিবলৈ বাধ্য কৰি দিলে। এই দৃশ্যটো আপোনালোকে নিজেই চাওক। এই সৰু সৰু লাইটবোৰ যে আপোনালোকে দেখা পাইছে, এইবোৰ একোটা ড্ৰোন। মানে বহুকেইখন ড্ৰোন লগ লাগি এটা পিকচাৰ বনায়। আৰু ড্ৰোন প্লে চোৱাৰ পিছত আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ। কিছু দূৰ যাই আমি ষ্টেচন পাই গ'লোঁ। মনটো কিবা কান্দো কান্দো লাগি গৈছিল। সঁচাকৈ মোৰ জেগাটো এৰি আহিব ইচ্ছা নাছিল, হ'লেও উপায়টো নাই, আহিবই লাগিব। সেইবাবে মনটো কঠিন কৰি বাই বাই ঝাৰখণ্ড বুলি কৈ উঠি দিলোঁ ট্ৰেইনত উঠিয়ে আমি শুই দিলোঁ আৰু একদম পুৱাই উঠিলোঁ। আৰু ভাত পানী খাই আমি ডাইৰেক্ট মংগলদৈ যাত্ৰা আৰম্ভ কৰিলোঁ। কিছু সময় পিছতেই আমি মংগলদৈ পাই গৈছিলোঁ। ভিডিঅ'টো মই ইয়াতেই শেষ কৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে ভাল পাইছে। যদি ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব একদম নাপাহৰিব। আৰু ইয়াৰ পিছত আপোনালোকে কি ধৰণৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্টত অৱশ্যই জনাব। এতিয়ালৈকে টাটা বাই বাই।